ছাৰবাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। অন্যথা আপোনালোকে 10 লাখ টকা যে এনে লাভ কৰিব, সেয়া আপোনালোকে পাবলৈ সক্ষম নহ'ব। হয় ছাৰবাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে ৰাজ্য চৰকাৰৰ যি বিশেষ সিদ্ধান্ত, সেই সিদ্ধান্তৰ কাৰণে হাহাকাৰ লাগিছে কৰ্মচাৰী সমাজৰ লগতে পেঞ্চনাৰ সমাজৰ মাজত। কিয়নো আপোনালোকৰ যি টকা, সেয়া 10 লাখ টকালৈকে আপোনালোকে পাবলৈ সক্ষম নহ'ব। কিয়নো চৰকাৰৰ যি গাফিলতি, সেয়া পৰিলক্ষিত হৈছে। সবিশেষ খবৰটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে নতুনকৈ অহা কৰ্মচাৰীসকলে আপোনালোকৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাৰবাইদেউসকল, এয়া চাওক, বহিৰাজ্যৰ ঠিকনাত অসমৰ শিক্ষকৰ লগতে অন্যান্য বিভাগৰ কৰ্মচাৰীসকলৰ বীমা। তাৰমানে বহিৰাজ্যৰ ঠিকনাত কৰ্মচাৰীসকলৰ লগতে শিক্ষকসকলৰো বীমাৰ নাম স্থান পাইছে। কিয়নো অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ বুজাবুজিৰ চুক্তিৰে শিক্ষক লগতে কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ পলিচিত মাৰাত্মক ভুল আৰু ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ ঠিকনা দেখুৱাইছে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী, উৰিষ্যা বুলি দেখুৱাইছে। হয় ছাৰবাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ শিক্ষক কৰ্মচাৰীক চৰকাৰীভাৱে প্ৰদান কৰা জীৱন বীমাৰ নামত সংঘটিত হৈছে নাভুত নাচৰুত কাণ্ড। চৰম দায়িত্বহীনতাৰে ষ্টেট বেংক অফ ইণ্ডিয়াই অসমৰ শিক্ষক কৰ্মচাৰীৰ জীৱন বীমাৰ পলিচিত ঠিকনা দেখুৱালে বহিৰাজ্যৰ। ইয়াকে লৈ এতিয়া অসমৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীয়ে চৰম হলঠেকত পৰা পৰিলক্ষিত হৈছে। আৰু এই SBIৰ চূড়ান্ত গাফিলতিক লৈ সমানেই উদ্বিগ্ন হৈ পৰিছে কৰ্মচাৰীসকলৰ লগতে শিক্ষকসকল। কিয়নো 10 লাখ টকাৰ টাৰ্ম জীৱন বীমাৰ পলিচিত অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ ঠিকনা লিপিবদ্ধ হৈ আছে মধ্যপ্ৰদেশৰ আৰক্ষী, অন্ধ্ৰপ্ৰদেশ আৰক্ষী, দিল্লী আৰক্ষী তথা উৰিষ্যাৰ আৰক্ষীৰ বুলি। আৰু এনে ভুল ঠিকনাৰ পলিচি প্ৰত্যক্ষ কৰি এতিয়া খবত ফাটি পৰিছে শিক্ষক কৰ্মচাৰীসকল। উল্লেখযোগ্য যে নিয়মীয়া শিক্ষক কৰ্মচাৰীসকলক টাৰ্ম জীৱন বীমাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে SBIৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছিল। এনে চুক্তি অনুসৰি কৰ্মচাৰীসকলে SBIৰ লাইফৰ সম্পূৰ্ণ সুৰক্ষা আঁচনিখনৰ অধীনত 10 লাখ টকাৰ টাৰ্ম জীৱন বীমাৰ পলিচি প্ৰদান কৰা হৈছে। তাৰমানে কৰ্মচাৰী এজনৰ যদি এনেও যদি মৃত্যু হয়, তথাপিও আপোনালোকে 10 লাখ টকা লাভ কৰিব। টাৰ্ম জীৱন বীমা সন্দৰ্ভত অসম চৰকাৰে বিত্ত বিভাগে চলিত বছৰ 1 জানুৱাৰীত প্ৰকাশ কৰিছিল SOP, যাৰ ফলত কৰ্মচাৰীসকলৰ যি ঠিকনা, সেয়া ভুল থকাৰ কাৰণে শিক্ষক কৰ্মচাৰীসকলে এই বিষয়টো অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে। অন্যথা কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলে আপোনালোকে এই 10 লাখ টকা পাবলৈ সক্ষম নহ'ব। চৰকাৰে অতি শীঘ্ৰে সেয়া ঠিক কৰাৰ কাৰণে জনাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।